Hello everyone, Ponitas Lifestyle अन्यटी ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত তিনিবিধ খাদ্যবস্তু সম্পৰ্কে আলোচনা কৰিম। যি তিনিবিধ খাদ্যবস্তু আমি ৰাতি তিয়াই থৈ ৰাতিপুৱা খালি পেটত খালে বহুত ভাল বেনিফিটস পাও আৰু ছাল-চুলি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আমি এই খাদ্যবস্তুকেইটা গ্ৰহণ কৰাৰ ফলত নিশ্চয় মুক্তি পাও। তেনেহলে বৰ বেছি দেৰি নকৰি আপোনালোকক মই খাদ্যবস্তু কেইটা চিনাকি কৰাই দিব ওলাইছো আৰু কেনেকেনো খাব লাগে ইয়াৰ নিয়মসমূহ জনাব বিচাৰিছো। কিন্তু তাৰ আগতে এটি ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি আপুনি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি থব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব। তেতিয়াহে মই নতুনকৈ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশনটো আগতীয়াকৈ পাব। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো। আমি সাধাৰণতে কি কৰো, আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য খাওঁ আৰু যিবোৰ খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰটো ভাল হৈ থাকে, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে, হয়নে? আমি সেইটো সকলোৱে জানো আমাৰ শৰীৰটো ভালে ৰখাৰ কাৰণে, আৰু সম পৰিমাণে টোপনি যাব লাগে আৰু তাৰ লগতে পানীও সঠিক পৰিমাণত গ্ৰহণ কৰিব লাগে। এইখিনি যদি আমি সঠিক পৰিমাণে আমাৰ ডেইলি ৰুটিনত আমি ব্যৱহাৰ কৰো, খাদ্য সুষম আহাৰ আমি গ্ৰহণ কৰো, টোপনি ভালকে যাওঁ আৰু পানী বেছিকে খাওঁ, তেনেহলে আমি নিৰোগী হৈ থাকিব পাৰিম। কিন্তু তাৰ লগতে আহাৰ খোৱাৰ কিছুমান নিয়ম আছে, যিবোৰ নিয়ম আমি ফলো কৰিলে আমাৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্তি পাম। লগতে যিবোৰ নেচাৰেল গ্লো আমাৰ স্কিনত বা চুলিত আমি দেখিবলৈ নিশ্চয় পাম। এতিয়া মই আপোনালোকক জনাব বিচাৰিছো আমি কি বস্তু ৰাতি তিয়াই থৈ ৰাতিপুৱা খালি পেটত খাব লাগে আৰু খালি পেটত খোৱাৰ ফলত আমি কেনেকৈ ইয়াৰ বেনিফিটছটো পাওঁ। বিশেষকৈ কিছুমান মানুহৰ কি অভ্যাস আছে, ৰাতিপুৱা উঠিয়ে ব্ৰাছ কৰি একদম চাহত ধৰে, চাহ খোৱাৰ পিছতে যেন দিনটো আৰম্ভ হয়, কিন্তু সেইটো একেবাৰে বেয়া কথা। চাহ খাওক, চাহ খোৱাৰ অভ্যাস বহুতৰে আছে, মই নিজেও ৰাতিপুৱা চাহ খাওঁ, কিন্তু চাহ এনেকুৱা নহয় যে আপুনি ৰাতিপুৱা উঠিয়ে চাহ খাব। তাৰ আগত বিভিন্ন ধৰণৰ খাদ্য বস্তু যদি আপোনাৰ ডেইলি ৰুটিনত আপুনি সংযুক্ত কৰে, তেনেহলে আপুনি নিৰোগী হ'ব পাৰিব। প্ৰথম যিটো খাদ্য বস্তু আমি ৰাতিপুৱা খালি পেটত ব্যৱহাৰ কৰিব লাগে, সেই খাদ্য বস্তুটোৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো। সেই খাদ্য বস্তুটো হ'ল, আপুনি ৰাতিপুৱা খালি পেটতে কি খাব লাগিব, জনি গুটি। জনি গুটিটো এতিয়া কেনেকে খাব, জনি গুটি আপুনি কি কৰিব লাগিব, আগদিনা ৰাতিয়ে 1 চামুচ জনি গুটি ল'ব। জনি গুটিক এইখিনিতে মই জনাব বিচাৰিছো, জনি গুটিক আজৱাইন বুলিও কোৱা হয়। আপোনালোকে যদি চিনি নাপায়, স্ক্ৰীনত মই ফটো লগাই দিছো। আপোনালোকে এই জনি গুটি কিনি আনি ধুনীয়াকে পৰিষ্কাৰ কৰি শুকুৱাই ৰাখি 1 চামুচ জনি গুটি ল'ব, লৈ 1 গিলাচ পানীত ৰাতি তিয়াই থৈ দিব, কুহুমীয়া গৰম পানীত তিয়াই ৰাখিব আৰু ৰাতিপুৱা খালি পেটত ধুনীয়াকে চেকনিৰে চেকি ল'ব। চেকি লৈ জনি গুটি চামুচ খাব, চোবাই খাব আৰু পানীখিনিও অকমান খাব আৰু দিনটোৰ কাৰণে সেই পানীখিনি ষ্টৰ কৰি ৰাখিব পাৰে। দিনটো আপুনি যিটো সময়ত বিচাৰে সেই জনি গুটি তিওৱা পানীখিনি আপুনি খাব পাৰে। তাৰ লগতে জনি গুটি যদি আপুনি খাব নিবিচাৰে, তেনেহলে আপুনি কি খাব পাৰে, চফ গুটি। একেই নিয়ম, চফ গুটি 1 চামুচ ধুনীয়াকে আগদিনা ৰাতিয়ে তিয়াই ৰাখিব কুহুমীয়া গৰম পানীত, পিছদিনা চেকনিৰে চেকি চফ গুটিখিনি খাব আৰু পানীখিনিও দিনটোৰ ভিতৰতে শেষ কৰি খাব। বা নহলে আপুনি কি কৰিব পাৰে, জিৰাও 1 চামুচ তেনেকে তিয়াই ৰাখিব আৰু পিছদিনা ৰাতিপুৱা খালি পেটত জিৰাখিনি খাব আৰু পানীখিনিও তেনেকে দিনটোৰ ভিতৰতে শেষ কৰিব। বা যদি আপোনালোকে দিনটোৰ ভিতৰত শেষ নকৰি ৰাতিপুৱাতে খাই শেষ কৰিব বিচাৰে, তেনেক্ষেত্ৰত সেইটোও কৰিব পাৰে। এইটো হৈ গ'ল প্ৰথম যিটো খাদ্যাভ্যাস আমি ডেইলি ৰুটিনত ব্যৱহাৰ কৰিব লাগে। জনি গুটি, চফ গুটি আৰু জিৰা আমাৰ শৰীৰৰ কাৰণে বহুত বেছি ভাল। যিসকল লোকৰ
গেষ্ট্ৰিকৰ সমস্যাত যিসকল লোক ভুগি থাকে তেওঁলোকৰ এই খাদ্য বস্তু ব্যৱহাৰ কৰাৰ ফলত বহুখিনি পৰিমাণে গেষ্ট্ৰিকৰ সমস্যাৰ পৰা মুক্তি পাব। পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা যেতিয়া আমি মুক্তি পাওঁ তেতিয়া দেখিব আমাৰ স্কিনটো বহুত ধুনীয়া হৈ গৈছে, লগতে চুলিও ধুনীয়া হৈ গৈছে। মুঠতে আমাৰ যিমান সমস্যা সেই সমস্যাৰ মূলতে কিন্তু আমি পেটটো ভাল কৰি ৰাখিব লাগিব। সেইকাৰণে এই খাদ্যাভ্যাসটো আপুনি কৰিব আৰু এইবোৰ বস্তু ৰাতিপুৱা খালী পেটত খোৱাৰ ফলত আমাৰ যিখিনি এক্সট্ৰা ফেটছ হ'ব নিদিয়ে। মানে জনি গুটি, চব গুটি বা জিৰাত এনেকুৱা হেৰি থাকে যিবোৰ আমাক ফেটছ মানে হোৱাত বাধা কৰে। গতিকে এই খাদ্যাভ্যাসটো যদি আপুনি কৰা নাই তেনেহলে আজিৰে পৰা আপোনাৰ ডেইলি ৰুটিনত অন্তৰ্ভুক্ত কৰিব বুলি মই আশা কৰিছো। সেকেন্ড বস্তুটোৰ লগত মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো। ৰাতিপুৱা খালী পেটত এই যিটো মই প্ৰথম কলো সেইখিনিতো খালে, নেক্সট আপোনালোকে কি খাব পাৰে? আপোনালোকে খাব পাৰে আলমণ্ড আৰু খিচমিচ। আগদিনা ৰাতিয়ে ধুনীয়াকে তিয়াই ৰাখিব আলমণ্ড আৰু খিচমিচ, আৰু ৰাতিপুৱা আপোনালোকে সেকেন্ড এই বস্তুটো খাব পাৰে। 5-6টা আলমণ্ড আৰু 5-6টা খিচমিচ আপোনালোকে তিয়াই থৈ ৰাতিপুৱা খালী পেটত খাব। তেতিয়া দেখিব আপোনাৰ দিনটোৰ কাৰণে আপুনি কাম কৰিবলৈ একেবাৰে সাজু হৈ গৈছে, মানে এক্টিভ ফিল কৰিছে আপুনি। খিচমিচ, কাজু এইবোৰে আমাৰ এক্টিভনেছটো বঢ়ায় আৰু আমাৰ যিটো আমি কাম কৰিবলৈ উদ্যম আমাক লাগে সেই উদ্যমটো আমি পাওঁ। সেইকাৰণে ডেইলি ৰুটিনত কাজু, খিচমিচ মানে ড্ৰাই ফ্ৰুটছ এইটো বস্তু এড কৰিব লাগে। যদি আপুনি আলমণ্ড খাব নিবিচাৰে সেই ক্ষেত্ৰত আপুনি কি কৰিব পাৰে, সৰু যিটো বাদাম, কেঁচা বাদামটো আনি থৈ ৰাতি তিয়াই ৰাতিপুৱা খাব পাৰে। খিচমিচ বা বাদাম বহুতে বহুত বেছি ভাল পায়, কিন্তু সেই ক্ষেত্ৰত এনেকুৱা নহয় যে মই ভাল পাওঁ বুলিয়ে বহুত কেইটা একেলগে খাই দিছো, সেইটো কেতিয়াও নকৰিব। চব বস্তুৰ এটা পৰিমাণ থাকে, পৰিমাণ অনুসৰি আপুনি খাব, তেতিয়া দেখিব আপোনাৰ স্বাস্থ্য বহুত বেছি ভাল হৈছে। থাৰ্ড যিটো আপুনি ডেইলি ৰুটিনত ইউজ কৰিব সেইটো আপুনি কি কৰিব, আগদিনা ৰাতিয়ে ধুনীয়াকে মগু তিয়াই ৰাখিব। যদি আপুনি পাৰে গজালি ওলোৱা মগু ৰাতিপুৱা খালী পেটত খাব চেষ্টা কৰিব। তেতিয়া দেখিব আপোনাৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আপুনি মুক্তি পাইছে, আৰু লগতে আপোনাৰ যিটো হজম শক্তি সেইটো বৃদ্ধি পাইছে। আৰু যদি কাৰোবাৰ কোষ্ঠকাঠিন্য আছে তেনেহলে সেই ক্ষেত্ৰতো আপুনি ৰিলিফ পাইছে। পিছদিনা আপোনাৰ এই লেট্ৰিনৰ সমস্যাটো নিশ্চয় দূৰ হ'ব যদি আপুনি মগু খায়। আপুনি কি কৰিব পাৰে, ৰাতিপুৱা উঠিয়ে ফ্ৰেছ হৈ জনি গুটি বা চব গুটি বা জিৰা গুটি তিওৱা পানী বা লগতে জিৰা গুটি খিনি খাব। খাই অকমান দেৰি ৰেষ্ট লৈ বাদাম, কিচমিচ সেইখিনি খালে তাৰে পিছত আপুনি চাহ খাব পাৰে, কোনো কথা নাই। চাহ খাই আপুনি এইটো মগু আপুনি ব্ৰেকফাষ্ট হিচাপে গ্ৰহণ কৰিব পাৰে। তেতিয়া দেখিব আপুনি এক্টিভ হৈ আছে, লগতে আপোনাৰ যিখিনি এক্সট্ৰা খাদ্য খাব মন গৈ থাকে, মানে যিটো সৰু সৰু ভোক বুলি যে কওঁ আমি ঘৰুৱা ভাষাত, সেই সৰু সৰু ভোকটো আপোনাৰ নালাগে। যেতিয়া আমি এক্সট্ৰা বস্তু আমি মানে খাওঁ, মানে অভাৰ ইটিং কৰো, অভাৰ ইটিং কৰাৰ ফলতো আমাৰ ফেটছবোৰ হয়। সেইকাৰণে এনেকুৱা বস্তু যদি আমি ৰাতিপুৱাতে খাওঁ তেতিয়াহলে আমাৰ অভাৰ ইটিং কৰাৰ যিটো আমাৰ মানসিকতা, সেই মানসিকতাটো দূৰ হ'ব, আৰু যাৰ ফলত আমি কি কৰিব পাৰিম, এক্টিভ হৈ থাকিব পাৰিম। আৰু যেতিয়া আমাৰ এক্সট্ৰা ভোকটো নালাগে আমি ক'ৰ পৰানো অভাৰ ইটিং কৰিম, হয়নে? আৰু তেতিয়া আমি ফিট হৈ থাকিবও পাৰিম। এইখিনি আপুনি আপোনাৰ ডেইলি ৰুটিনত ইউজ কৰিব, তেতিয়া দেখিব আপুনি একেবাৰে এক্টিভ ফিল কৰিছে, য়ং এনাৰ্জেটিক ফিল কৰিছে, আৰু লগতে আপোনাৰ কাম কৰিবৰ কাৰণে যিটো শক্তি সেইটো দুগুণে বৃদ্ধি পাইছে। এইখিনি আপুনি ডেইলি ৰুটিনত ইউজ কৰি চাব, আৰু ৰিজাল্ট আপুনি মই কৈছো 10 দিনৰ ভিতৰতে পাব। আৰু ছাল চুলিৰ সমস্যাটো যদি আপুনি ভুগি আছে তেনেহলে নিশ্চয় ৰিলিফ পাব। এইকেইটা বস্তুত বহুত ভাল ভাল গুণাগুণ আছে, যিবোৰ মই আৰু ক'ব নালাগে, আমি সকলোৱে জানো বাদাম, কিচমিচ বা
গজালি ওলোৱা মগু ইমান ভাল গুণাগুণেৰে মানে ভৰ্তি এইবোৰ বস্তু বা জিৰা এইটো আমিতো সকলোৱে জানো জনীগুটিত মই কলোৱে নহয় যে গেষ্ট্ৰিকৰ সমস্যাৰ পৰা আমি মুক্তি পাওঁ প্ৰথম যদি আমি পেটটো চাফা কৰি লওঁ গেষ্ট্ৰিক নোহোৱাকে আমাৰ পেটটো ৰাখিব পাৰো তেতিয়া তাৰ পিছত আমি ইমান ভাল বস্তু খাই দিওঁ তেতিয়ানো আমাৰ কিয় মানে পেটৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব বা আমি এক্টিভ কিয়নো ফিল নকৰিম নহয় নে এইখিনি আপুনি আপোনাৰ ডেইলি ৰুটিনত নিশ্চয় ইউজ কৰিব কৰি আপুনি কেনেকুৱা পাইছে বা আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে সেইটো মোৰ মানে ভিডিঅ'টোত উভতি আহি এটা মন্তব্য জনাই যাবলৈ একেবাৰে নাপাহৰিব মই আপোনাক ডাঠি ক'ব পাৰো যে এইখিনি বস্তু যদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে তেনেহলে আপোনাৰ ছাল চুলিৰ সমস্যাৰ পৰা আপুনি মুক্তি পাব আৰু আপুনি এক্টিভ ফিল নিশ্চয় কৰিব তেনেহলে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো পুনৰ আপোনালোকক মোৰে কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত নিশ্চয় লগ পাম তেতিয়ালৈ আপোনালোক ভালে থাকক সুস্থ থাকক আৰু হাঁহি থাকক এইখিনিতে এটা অনুৰোধ কৰিব বিচাৰো মোৰ এটি ফেচবুক পেজ আছে ভনিতাছ লাইফষ্টাইল বুলি অনুগ্ৰহ কৰি পেজটো ফলো কৰিব বুলি আশা কৰিছো আৰু ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো যদি বেয়া নাপায় ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিব বুলি আশা কৰিছো তেনেহলে ধন্যবাদ জনাইছো